3, 2, 1. পলি তোৰো বিয়া পালেহিয়ে নহয় অহা সপ্তাহকে ন পিছে বিয়াৰ বজাৰ কৰিছ নাই কিমান আগবাঢ়িছে তোৰ নকবি আৰু মোৰ বিয়া বজাৰ চব প্ৰায় সম্পূৰ্ণই হৈছে আৰু পিছে তোৰো বিয়া পালেহি নহয় তোৰ পিছে যা যোগাৰ কেনেকুৱা চলিছে তোক মই কৈছিলোৱে ইমান দুখীয়া ল'ৰাটোলৈ তই যাবি এতিয়া মই এতিয়া ঋতুলৈ বিয়া হ'ম সিহঁতৰ ঘৰ কিমান ধনী টকাই পইচাই আজিকালি টকা পইচা নহ'লে একো নহয় তই যে ইমান দুখীয়া ল'ৰাটোক ভাল পালি আৰু দেই মই তোক কিমান কৈছিলোঁ এৰি দে বুলি পলি মই ৰমেনক ভাল পাওঁ ধনী দুখীয়ালৈ মই তাক ভাল নাপাওঁ তাক মই হৃদয়ৰ পৰা মনৰ পৰা ভাল পাওঁ আৰু সেইটো কাম কৰা ল'ৰা হয় তাৰ চাকৰি বাকৰি নাথাকিব পাৰে তাৰ ঘৰখন ইমান ধনী নহ'ব পাৰে কিন্তু তাৰ লগত খাব পাৰিম মই দুয়োটাই কাম কৰিম দুয়োটাই মিলিজুলি থাকিলেনো কিহৰনো ইমান টকা পইচা হ'ব আৰু ইমান টকা পইচা নহ'লেও হ'ব চলিব পৰাকৈ হ'লেও হ'ব আৰু কিনো ইমান টকা পইচা তই অকল টকা পইচাৰ কথাকে কৈ নাথাকিবিচোন টকা পইচাই মানুহৰ সকলো নহয় মৰমটোহে মেইন জানো নাই গম পাবি ৰ পিছত কেনেকুৱা দিগদাৰ হ'ব মইতো বিয়া হোৱাৰ পাছতো আৰামকৈ খাবলৈ পাম বুজিছ সিহঁতৰ ঘৰত কিমান ধন সম্পত্তি বিজনেছ কৰে চাকৰি কৰে মাক দেউতাকে মোৰ ভাবিলে একেবাৰে ভাল লাগে তেনেকুৱা আৰামত খামগৈ আৰু তই ইমান দুখীয়া ল'ৰাটোলৈ বিয়া হ'বি এতিয়া হ'ব দে ধনী দুখীয়া মই সেইবোৰ চাই নাথাকোঁ জান মুঠতে জীৱন সংগীজন ভাল হ'লেই হ'ল মোক বুজি পোৱা হ'লেই হ'ল সুখে দুখে লগত থাকিব পৰা হ'লেই হ'ল বুজিছ মুঠতে আৰু আহি থকা সময়খিনি ভালে ভালে পাৰ হ'লে হয় আৰু গম পাবি তই মই কৈছিলোঁ নহয় তাক এৰি দে বুলি ইমান দুখীয়া ল'ৰাটোলৈ বিয়া হ'বি এতিয়া মই যে সঁচাকৈ বহুত আৰামত থাকিব পাৰিম বুজিছ আজি বজাৰখন ভাল হ'লে হয় আৰু পাই পাচলিখিনি বিক্ৰী হ'লেহে আকৌ বস্তু কেইটামান কিনি নিব পাৰিম ঘৰলৈ এইজনৰ আকৌ গাটো ভাল নাই নহয় আজি বজাৰত মানুহ নাই এইজনো আহিব সময় হৈছে নহয় কিবা এটা বনাই থ'ব লাগিব কামৰ পৰা আজি সোনকালে আহিম বুলি কৈছে নহয় বাইদেউ পলি তোক যে কিমান দিনৰ মূৰত লগ পালোঁ ভালে আছ তই বজাৰ কৰিবলৈ আহিলি ময়ো আজি এইখন বজাৰলৈ প্ৰথম আহিছোঁ কি লাগে কচোন তোক জুলি তই বজাৰলৈ আহিছ তই মানে শাক পাচলি বেচিছ তোৰ এনেকুৱা অৱস্থা হ'লহি মই তোক সেইকাৰণে কৈছিলোঁ তই এই দুখীয়া ল'ৰাটোলৈ বিয়া নহ'বি কাক ভাল পালি এতিয়া তই এনেকৈ কৰি খাবলগীয়া হৈছে মই চাচোন কিমান আৰামত আছোঁ তোক মই আজি এনেকৈ লগ পাম বুলি ভবাই নাছিলোঁ তই শাক পাচলি বিকিছ মোৰ বেয়াই লাগিছে জান তই যে কিমান দুখত খাবলগীয়া হৈছে দে মোক তিতাকেৰেলা দে আৰু ৰঙালাও দে মই বজাৰ কৰি যাওঁ সোনকালে বুজিছ তই ভালে আছ মইতো ভালে আছোঁ বাৰু পলি মই ভালেই আছোঁ কিনো বেয়া কাম কৰিছোঁ মই আমাৰ গাটো ভাল নহয় সেয়েহে ময়ে ক'লৈ যাওঁ বুলি আৰু কিনো শাক পাচলিয়ে বেচিছোঁ মইতো বেয়া কাম কৰা নাই মই ভালে আছোঁ দেই মইতো সদায় সুখী এইজনে আজি আহিব নোৱাৰিলে কাৰণে মই আহিছোঁ লৈ যা শাক পাচলিকেইটা তই কমকৈ দিলেও হ'ব পইচা লগৰ হিচাপত অলপ কমকৈ দিছোঁ বাৰু তোক পলি তই যদি এই বজাৰলৈ আহিছ তেন্তে মোৰ ঘৰটো বেছি দূৰ নহয় অলপ আগলৈ গ'লে পাবিগৈ বুজিছ তই আমাৰ ঘৰলৈ এদিন যাবিচোন ভাল লাগিব দুইজনীয়ে কিমান দিনৰ মূৰত যে এনেকৈ লগ পাইছোঁ বিয়া হোৱাৰ পৰা সঁচাকৈ মানুহবোৰক যে লগ পাবলৈ বহুত টানেই হৈ যায় জানো মোৰ আকৌ এজনো চাকৰি কৰে নহয় মা দেউতাহঁতো চবেই ভাগে ভাগে থাকে সেয়েহে আৰু মই তোক লগ পাবলৈও টান তয়ো নিজৰ কামত ব্যস্ত হৈ থাক যাবি দে এতিয়া যদি এই বজাৰলৈ তই আহিব পাৰিছ মোৰ ঘৰটো ইয়াতে হয় তই চাগে গম নাপাৱ তোৰ মানে ঘৰটো ইয়াতে নেকি কোনফালে তই কচোন ভালদৰে আমাৰ ঘৰটো উলিয়াবলৈ তোৰ দিগদাৰ নহ'ব তাত আৰু দুমহলীয়া ঘৰ নায়েই আমাৰ ঘৰটোহে দুমহলীয়া বুজিছ সেইটোৱে আমাৰ ঘৰ সোমাবিকে তই যাবি কেতিয়াবা দেই হ'ব বাৰু দে সময় সুবিধা মিলিলে যাম আমি দুইজনেই যাম ভৰাই ল পাচলিকেইটা তই যাবি দে তেনে তোৰ যদি দেৰি হৈছে লগ পালোঁ বহুত দিনৰ মূৰত ভাল লাগিলে ঠিক আছে বাৰু দে তই সময় সুবিধা মিলিলে যাবি কিন্তু দেই এতিয়া মই যাওঁ দে যাম নিশ্চয় যাম কিয়নো নাযাম দুইজনীয়ে সৰুৰ পৰাই লগতে ডাঙৰ হ'লোঁ এতিয়া বিয়া হোৱাৰ পাছৰ পৰাহে লগ পাবলৈ টান হৈছে এতিয়া যেতিয়া ইমান দিনৰ মূৰত লগ পাইছোঁ তোৰ ঘৰটো যদি ইয়াতে বুলি গম পাইছোঁ নহয় তেন্তে যাম বাৰু দে
এতিয়াতো তই কামৰ সূত্ৰে আৰু মানুহজনৰ লগতহে আৰু ইঠাইৰ পৰা সিঠাইলৈ যাবলগীয়া হৈ থাকে। তই এতিয়া ওচৰতে যদি তোৰ মানুহজনে চাকৰিটো এতিয়া যদি ট্ৰেন্সফাৰ হ'ল আৰু ইয়াতে যদি তই থাক তেনে যাম দে। কিমান দিনৰ মূৰত এনেকৈ লগ পালোঁ, ভাল লাগিলে বাৰু। তাকে আকৌ তই যে কি দুখীয়া ল'ৰাটো ভাল পাই পেলাই বিয়াই হ'লি মোৰ যদি এনেকুৱা হোৱাহেঁতেন নহয়, মই তথাপিও তোৰ নিচিনা শাক বেচিবলৈ নাহোঁ কিন্তু আকৌ দেই। হ'ব দে, এতিয়া মই যাওঁ। হ'ব, যা তই। চাচোন মোৰ লগৰজনীয়ে এতিয়া এনেকৈ খাবলগীয়া হৈছে। মই সঁচাকৈ একদম মানে টকা পইচা থকা মানুহৰ ঘৰতে পৰিলোঁ দেই। মোৰ কপালখন ভালেই আকৌ দেই। মানুহজনৰ এতিয়া চাকৰি আছে, মা দেউতাৰো চাকৰি, আকৌ বিজনেছ। কিমান টকা পইচাৰ অভাৱ নাপাওঁৱেই। তাই যে এতিয়া এনেকৈ কৰি খাবলগীয়া হৈছে আৰু বেচেৰীজনী বেয়াই লাগে। পলিজনী যে আৰু তাই আগৰ স্বভাৱটো নুগুচিলেই। টকা পইচা বুলি ক'লে মৰি যাব পাৰে। মোক ইয়ালৈ বিয়া হোৱাৰ পৰা মানুহ বুলিয়ে নাভাবে। মই দুখীয়া ঘৰলৈ বিয়া হ'লোঁ বুলি তাই মানুহ বুলিয়ে নাভাবে। তথাপিও ধুনীয়াকৈ চলি আছোঁ, একো দিগদাৰ নাই। ধুনীয়াকৈ আমাৰ সংসাৰখন চলি আছে আৰু যেন সদায় এনেকৈয়ে চলি যাওক আমাৰ সংসাৰখন। তাই মোক নিন্দা কৰিলে কি হ'ব? মইতো সুখী আছোঁ, সেয়াই মোৰ বাবে বহুত। জুলিজনীয়ে বজাৰত কি কৰিছে আৰু বিক্ৰী হৈছে নে নাই হোৱা নে জানো। মানুহজনীয়ে বেমাৰটো অকণমান ভাল পাইছোঁ, গাটো অলপ ভাল লাগিছে। বেচেৰীজনীলৈ বেয়াই লাগিছে। ক'লোঁ তাইক আজি যাব নালাগে বুলি। বজাৰখনলৈ অকলশৰে গৈছে। মোৰ মনটো ভালে নলগা হৈছে পাই। ইমান দেৰি হৈছে অহা নাই এতিয়ালৈকে। ক'লোৱে তাইক সাঁচতীয়া পইচা কেইটকামান আছে বোলো, চলিব পাৰিম। নাই, নুশুনিলে, গৈহে এৰিলে আৰু। কাইলৈৰ পৰা ময়ো ওলাব লাগিব আৰু ঘৰখনৰ পৰা। বেমাৰ বুলি কৈ থাকিলে নহ'ব নহয়। আমাৰ এইজনী আকৌ কিবা অকণমান বেমাৰ হ'লেই মুঠতে মোক কাম কৰিবলৈ নিদিয়ে। মানুহজনী এইটো স্বভাৱেই মই ভালো লাগে, মোৰ প্ৰতি যে ইমানখিনি মৰম আছে। কেতিয়াবা টকা পইচা অভাৱ হ'লেও তাই যে মানুহজনীয়ে যে বুজি পায়, তাকেই শান্তি লাগে।